গতিকে এটা অতি পুৰণা জাতি কোচ ৰাজবংশী সন্মিলনী আমি 1912 চনতে জন্মগ্ৰহণ হৈছিলে সন্মিলনী হিচাপে আৰু 1967 চনৰ পৰাই আমি কোচ ৰাজবংশী সন্মিলনী জনজাতিকৰণৰ দাবী কৰি অহা হৈছে। আজি খপিত মানে এই জনজাতিটো হোৱা নাই। ইয়াৰ আগতে 1995-96 চনত 4বাৰকৈ অৰ্ডিনেন্স মানে অধ্যাদেশ জাৰি কৰি আমাক কোচ ৰাজবংশীক মৰ্যাদা প্ৰদান কৰিছিল, কিন্তু তাৰ পিছতো সেইখন বিলত পাছ হৈ নাহিল, আহি পেলাই আজিলৈকে প্ৰতাৰণা কৰি আছে। ইতিমধ্যে আজিৰ পৰা 3 মাহ আগতে অসম চৰকাৰৰ সচিব ইচ্ছাতে হওক বা যি কি নহওক আমাৰ মানে কোচ ৰাজবংশীসকলক আমাৰ এই ডিমৰীয়া অঞ্চলৰ কোচ ৰাজবংশীসকলক ট্ৰাইবেল বেল্ট এৰিকাত এটা জনজাতিৰ মানে তেওঁলোকৰ লগত আমাক কোচ ৰাজবংশীখিনিকো এটা প্ৰটেক্টেড ক্লাছেছ হিচাপে আমাক ৰাখিবৰ কাৰণে এটা যিটো এটা তেওঁলোকে চেষ্টা কৰিছিল। এই ক্ষেত্ৰতো তেওঁলোকে মানে কিছুমান আমাৰ জনজাতীয় ট্ৰাইবেল ভাই বন্ধুসকলে আমাৰ এই সংক্ৰান্তটো বিৰোধিতা কৰি আহিছে আৰু এই প্ৰতিবাদৰ ক্ষেত্ৰতে আমি 8টাকৈ আমাৰ যি জনগোষ্ঠী আছে, আমাৰ কোচ ৰাজবংশীৰে মানে ভাতৃ সংগঠন আছে, তেওঁলোকৰ লগে আমি আজি প্ৰতিবাদ কৰিছোঁ এই সংক্ৰান্তত। তেওঁলোকে যাতে আমাক ইয়াৰ বিৰোধিতা নকৰে আৰু তাকে লৈ আমি এখন অসম চৰকাৰলৈ আমি CDCৰ জৰিয়তে আমি প্ৰেৰণ কৰিছোঁ। CDC মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ মুখ্যমন্ত্ৰীলৈ আৰু উদ্দেশ্য এইটোৱে আছিলে যে যিখন লেটাৰ মানে জানুৱাৰীতে পঠিয়াইছিলে মানে ভূমি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা ল'বলৈ আয়ুক্তসকললৈ জইণ্ট ছেক্ৰেটাৰীৰ জৰিয়তে লেটাৰখন পঠিয়াইছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিবোৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ আছে, জনগোষ্ঠীৰ মানুহ আছে, তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিব লাগে সদৌ অসমত। বিশেষকৈ আমাৰ নিউ গুৱাহাটীৰ পৰা আদি কৰি আজাৰাৰ পৰা চন্দ্ৰপুৰৰ পৰা গোটেইখিনি লৈ পেলাই আমাক সামৰি লোৱা হৈছিল। কিন্তু এই লেটাৰখন পোৱাৰ লগে আমাৰ ভাল লাগিছিলে আমাৰ যে আমি যিহেতু এই জনজাতি অঞ্চলটোত বিভিন্ন জনজাতি ৰাইজৰ লগত আমি একেলগে কাম কৰি আহিছোঁ আৰু ইভেন আমাৰ ইয়াত 47% অধিক মানে ইয়াত মানুহ বসতি কৰি আহিছে, 43খনকৈ অধিক গাঁও আছে। গতিকে এটা জনবহুল এটা এনেকুৱা জনগোষ্ঠীৰ ৰাইজে যেতিয়া এইটো সম অধিকাৰ পাব ট্ৰাইবেলসকলৰ লগত আমি ভাল পাব বুলি ভাবিছিলোঁ। কিন্তু আমাৰ মাজৰে এছাম জনজাতি ভাই বন্ধুৱে আমাৰ লগতে কাম কৰি থাকে, একেলগে সকলো কামতে আমি আগবাঢ়ি যাওঁ, সামাজিক কামত তেওঁলোকে বাধা প্ৰদান কৰিছে। গতিকে তেওঁলোকে আৰু হাস্যকৰভাৱে কিছুমান কথা উল্লেখিত কৰিছে, অৰ্থাৎ তেওঁলোকে ইতিহাস অধ্যয়নো কৰা নাই চাগে, কাৰণ ইয়াৰ কাৰণে পঢ়া শুনা বেছিকৈ কৰিব লাগিব। কাৰণ অধ্যয়ন কৰক তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে গোৱালপাৰা অভিযুক্ত গোৱালপাৰা আৰু তেওঁলোকে বঙাইগাঁও আমাৰ সীমাটো টেৰিটৰিয়েল এৰিয়াটো বান্ধি দিছিলে। তেওঁলোকে নাজানে ভাৰতবৰ্ষৰ বাদ দি পেলাই ইয়াৰ চাৰিওকাষে যিমানকেইখন দেশ আছে তাত আমাৰ জনগোষ্ঠীৰ ৰাইজ আছে। আজি ম্যানমাৰৰ পৰা আদি কৰি নেপালৰ পৰা গোটেইখিনি মানুহ আমাৰ আছে। তেনে ক্ষেত্ৰত তেওঁলোকে আমাক এইটো বান্ধি দিবলৈ কোন হাস্যকৰ। আৰু ডিমৰীয়াত আমি ভূমি ইয়াতে ভূমিপুত্ৰ, আমি ভূমিপুত্ৰই নহয়, ইয়াৰ খিলঞ্জীয়া হয়। গতিকে ইয়াত আমাৰ ইতিহাস আছে। এতিয়া ইতিহাস থকা ক্ষেত্ৰত ইয়াৰ যিটো সাহিত্য সংস্কৃতি আমাৰ পৰম্পৰা ইয়াত আমি অধ্যয়ন কৰি আহিছোঁ, ইয়াত আমি পালন কৰি আহিছোঁ। তেনে ক্ষেত্ৰত তেওঁলোকে বাধা দিবৰ কাৰণে কোন? তেওঁলোকে ভাবে নেকি BTR কৰি দিলে তেওঁলোকৰ হৈ গ'ল গোটেইখন, ডিমা হাছাও কৰি দিলে তেওঁলোকৰ হৈ গ'ল, কাৰ্বি আংলং ছাত্ৰ পৰিষদৰ তেওঁলোকৰ হৈ গ'ল? আৰু তেওঁলোকে সকলোৱে ভাগ কেলেই বিচাৰিছে? এক হৈ থাকিবলৈ কেলেই নিবিচাৰে? আমি আমাৰ মাজত সমবিকাশ সমমৰ্যাদা সকলোৱে ভাই হিচাপে থাকিবলৈ আগবাঢ়িবলৈ কেলৈ নিবিচাৰোঁ? আপোনালোকে পৃথকভাৱে এনেকুৱাকৈ ইমান আমাৰ এটা বিদ্বেষ ভাৱ লৈ পেলাই তেওঁলোকে এইবোৰ জাগ্ৰত কৰি উঠিলে নহ'ব। গতিকে মই ক'ব বিচাৰোঁ, কাৰণ আমাৰ যিবোৰ আমাৰ ভাই বন্ধু আছে, উঠি অহা যুৱচাম আছে কোচ ৰাজবংশীসকলৰ, তেওঁলোকৰ গাটো তেজ আছে, তেওঁলোকৰো বিবেক আছে, তেওঁলোকে চিন্তা কৰিব পাৰে, অত্যন্ত ওপৰলৈকে চিন্তা কৰিব পাৰে। গতিকে এনেকুৱা অমানৱীয় অসংযত কিছুমান কথা প্ৰয়োগ কৰি পেলাই তেওঁলোকে অবিবেচনাহীন কিছুমান কথা ক'লে আমি মানি ল'ব নোৱাৰোঁ। ইয়াৰ কাৰণে ইয়াত জংগী আন্দোলন, ডিমৰীয়াত জংগী আন্দোলন কিন্তু সৃষ্টি হ'ব। এইটো আজিয়েই ঘোষণা কৰি দিছোঁ, গণতান্ত্ৰিকভাৱে ইয়াত আন্দোলন সেই দল সংগঠনৰ বিৰুদ্ধে হ'ব, সেই মানুহখিনিৰ বিৰুদ্ধে হ'ব। এইটো আজি ইয়াৰ পৰা আমি জনাই দিওঁ। গতিকে ডিমৰীয়া উইল বাৰ্ণ এইটো ক্ষেত্ৰত এইটো যদি আমাৰ আইডেণ্টিফাই নকৰে, আৰু ইতিমধ্যে চৰকাৰে ডিচিশ্যন লৈছে, তেওঁলোকে ক'বৰ কাৰণে কোন? তেওঁলোকে বিচৰা ধৰণে জনজাতি বুলি কয়, তেওঁলোকে বিচৰা ধৰণে গোটেই অসমখন খণ্ড বিখণ্ড কৰি পেলালে। ইয়াত জনজাতি বাদে বেলেগ মানুহ থাকিব নোৱাৰে নেকি? আমাৰ ইতিহাস নাই নেকি? আমাৰ ইতিহাস আছে। গতিকে আমি কৈছোঁ আপোনালোকে সাৱধান হৈ থাকক। আমি এটা কথা মনত ৰাখিব, কোচ ৰাজবংশী ক্ষত্ৰিয় দলৰ মানুহ, আমি ক্ষত্ৰিয়, আমি ৰাজত্ব কেনেকৈ কৰিব লাগে, কেনেকুৱা আমি যুদ্ধ কৰিব লাগে, সকলোখিনি আমি জানো। পুৰণিকলীয়া দিনৰ পৰা কৰি আহিছোঁ আৰু ইয়াত যিবোৰ জাতি উপজাতি আছিল সকলোকে আমি শৃংখলাবদ্ধভাৱে শিকাই থৈ আহিছিলোঁ যে সাহিত্য সংস্কৃতি কি, আপোনালোকে কেনেকৈ ৰাজতন্ত্ৰ চলিব, সমাজ কেনেকৈ চলাব লাগিব আমি শিকাইছিলোঁ। গতিকে আমাক আৰু বেলেগে আঙুলি দেখুৱালে আমি বেয়া পাওঁ। গতিকে তেওঁলোকে আমাৰ লগত সমিল মিলি আগবাঢ়ক। কাৰো হাতত আমি হাত দিব যোৱা নাই, কাৰো অধিকাৰত আমি হাত দিব দিয়া নাই।
কোনো কোচ ৰাজবংশী নেতাই কোনোদিনে কোনো জনজাতিৰ বিৰুদ্ধে কথা কোৱা নাই গতিকে আমাৰ ওপৰত অভিভাৱক দেখুৱাই থাকিবৰ কাৰণে কোনো ট্ৰাইবেল সংঘ বা কাৰো আমাৰ স্বীকৃতি আমাক নালাগে তেওঁ আমি সকীয়াই দিছোঁ এই যুদ্ধখন কিন্তু অসমত ভালদৰে হ'ব আৰু এটা কথা মনত ৰাখিব ইয়াত যাতে কোনোবা তৃতীয় পক্ষ ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে চেষ্টা নকৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত